জুবিন গাৰ্গে ন্যায় পোৱাটো যেন অসম্ভৱ হৈ পৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য শুনিলে আপুনিও আচৰিত হ'ব। যি কাম CIDয়ে কৰিব নোৱাৰিলে, যি কাম SITয়ে কৰিব নোৱাৰিলে, যি কাম অসম আৰক্ষীয়ে কৰিব নোৱাৰিলে, সেই কাম কৰিব লাগিব অসমৰ সাধাৰণ জনতাই। জুবিন গাৰ্গৰ ঘটনাৰ মূল মানুহ ছিংগাপুৰৰ অসমীয়া কেইজনক তদন্তৰ বাবে অসমলৈ আনিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা CID SIT দলে। গতিকে অসমবাসীৰ ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠাই দিয়ে। এয়া হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে। মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পিছতে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে সমগ্ৰ অসমবাসীয়ে। ইতিমধ্যে জোৰদাৰ গতিত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। পিছে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক লৈ বৰ্তমান চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যদিহে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজন অসমলৈ নাহে তেনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ হৈ নুঠিব। তদন্ত যদি সম্পূৰ্ণ নহয় তেনে জুবিন গাৰ্গে যেন ন্যায় কেতিয়াও নাপাব। আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম। আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে।